নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ নতুনকৈ চাকৰি আহিছে পোষ্ট অফিচৰ ফালৰ পৰা। যিহেতু পোষ্ট অফিচৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে। 49,500টাকৈ MTS পোষ্টমেন, মেইল গাৰ্ড বিভিন্ন ধৰণৰ পদসমূহ মুকলি হৈছে। যিহেতু নিজৰ জিলাই জিলাই আপোনালোকৰ পদসমূহ মুকলি হৈছে। যদি আপোনালোকে এই পদসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাব, লঘু স্কিপ নকৰাকৈ। ক'ত কিমানটা ভেকেঞ্চি মুকলি হৈছে, কি পদ মুকলি হৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকে আবেদন কেনেদৰে কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এক্সাম হ'ব নে নহয়, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, লঘু স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিছো, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়া পোষ্ট নিউ ভেকেঞ্চি 2025-2026ৰ কাৰণে নতুনকৈ নটিফিকেশ্যন মুকলি হৈছে। ইয়াতে আপোনালোকৰ 49,500 MTS পোষ্টমেন, মেইল গাৰ্ড, PA আৰু SA পোষ্ট দেখিবলৈ পাব। এই পদসমূহত আবেদন কৰিবলৈ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপুনি 10 পাছ কৰি থৈছে তেনেহলে আপুনি ইয়াত আবেদন কৰিব পাৰিব। যদি আপুনি 12 পাছ কৰি থৈছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কৰি থলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে বেলেগ বেলেগ পোষ্ট আছে, 12 পাছৰ কাৰণে বেলেগ বেলেগ পোষ্ট আছে আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। যিহেতু ডাক বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, বহুত এটা ডাঙৰ নিযুক্তি আহিছে। যদি আপুনি পদসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টোতে ইয়াতে অভাৰভিউ কৈ দিয়া আছে, আপোনালোকৰ ভিডিঅ'টো মই অভাৰভিউটো কৈ দিছো। এতিয়া দেখিবলৈ পাইছে ভেকেঞ্চিটো আহিছে ডাক বিভাগ ভৰ্তি 2026ৰ কাৰণে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান পোষ্ট, যিটো আপোনালোকৰ পোষ্ট অফিচৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ MTS মানে আপোনালোকৰ গ্ৰেড 4, গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পদসমূহ থাকিব। ইয়াতে আপোনালোকৰ যিটো পোষ্টমেন থাকিব, মেইল গাৰ্ড থাকিব, বিভিন্ন ধৰণৰ আপোনাৰ পদ দেখিবলৈ পাব। যিটো আপোনালোকৰ পোষ্ট অফিচৰ চাকৰি হয়, যিটো বহুত এটা ভাল সুবিধা আহিছে। আপোনালোকৰ নিজৰ জিলাই জিলাই চাকৰিসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকে এই পদসমূহত আবেদন কৰিবলৈ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন হলেও আপুনি আবেদন কৰিব পাৰিব। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিহেতু টোটেল ভেকেঞ্চি ইয়াতে আপোনালোকে 49,500টা ভেকেঞ্চি দেখিবলৈ পাব। মানে আপোনালোকৰ ইয়াতে বহুখিনি পদ মুকলি হৈছে, বহুত এটা ডাঙৰ নিযুক্তি আহিছে ডাক বিভাগৰ ফালৰ পৰাই। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে যিহেতু চেলাৰী কথা কোৱা আছে, ইয়াতে আপোনালোকৰ 18,000 পৰা আৰম্ভ কৰি 81,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC STৰ হয় তেনেহলে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহলে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজ জেনেৰেল OBCৰ কাৰণে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWD বা ফিমেল কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটে যিটো আপোনালোকে 100 টকা পেমেন্ট কৰিব লাগিব, তেওঁলোকে পেমেন্ট মোডটো অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পেমেন্ট কৰিব পাৰিব। যদি আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছো, অফিচিয়েল নটিফিকেশ্যনৰ লিংক দিছো, তাতে আপোনালোকে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছত আপোনালোকৰ ৰিটেন এক্সাম পাতিব। যিহেতু ডাক বিভাগৰ ফালৰ পৰা যিহেতু বহুখিনি পদ মুকলি কৰি দিয়া হৈছে, এইবাৰ আপোনালোকৰ এই পদসমূহৰ ৰিটেন এক্সাম পাতিব। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো দিয়া আছে, ইয়াতে দেখিবলৈ পাইছে। ৰিজনিঙত আপোনালোকৰ টোটেল কুৱেশ্যন 25টা থাকিব আৰু টোটেল মাৰ্ক 25 থাকিব। মেথমেটিক্সতো টোটেল কুৱেশ্যন 25টা থাকিব, নম্বৰ থাকিব 25 নম্বৰ। যিটো আপোনালোকৰ হিন্দী লেংগুৱেজত থাকিব 25টা কুৱেশ্যন 25 নম্বৰ, ইংলিছত থাকিব 25টা কুৱেশ্যন 25 নম্বৰ। টোটেল আপোনালোকৰ 100 নম্বৰ এক্সাম হ'ব, 100টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 1 নম্বৰকৈ থাকিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। যিহেতু 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আছে, 12 পাছৰ কাৰণে এতিয়া বেলেগ ধৰণৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ বয়সৰ প্ৰমাণ পত্ৰ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছো, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু পোষ্ট অফিচৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদিহে আপুনি পদসমূহত আবেদন কৰিব
বিচাৰিছে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছো, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থবলৈ নাপাহৰিব।